নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আৰু পুনৰ ভালেকেইটা পদৰ বাবে আবেদন চলি আছে। ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। মাত্ৰ অসমৰ হয়, অসমৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তো কেনেকুৱা ধৰণৰ আহিছে পোষ্টবিলাক, কিমান কোৱালিফিকেশ্যন লাগিব সকলোখিনি মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এইটো হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্ট হয়, PDF ফাইল। আৰু এইটো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ 25 মাৰ্চত আহিছে। ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, এইটো আছে আপোনালোকৰ গুৱাহাটী AK আজাদ ৰোডত আছে। সকলোৱে চিনি পায়, গোপীনাথ ৰোড, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। তাত আপোনালোকৰ পোষ্ট খালী হৈছে। পোষ্টটোৰ নাম হৈছে আপোনালোকৰ ক্লিনিকেল এছিষ্টেণ্ট আৰু ক্লিনিকেল ছেক্ৰেটেৰিয়েল ষ্টাফ হয়। তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো এনেকুৱা ধৰণৰ বিচাৰিছে। আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব প্ৰথমতে। ছেকেণ্ড আপোনালোকৰ লাগিব এখন এবছৰৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব তথা ডিপ্ল'মা, আৰু লগতে লাগিব আপোনালোকৰ এবছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব। আপোনালোকে ক'ৰবাত কম্পিউটাৰ কিবা কাম কৰা এখন ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব। তো তিনিটা বস্তু লাগিব, গ্ৰেজুৱেট লাগিব প্ৰথমতে, তাৰপিছত কম্পিউটাৰ এবছৰ চাৰ্টিফিকেট লাগিব আৰু এখন এবছৰ এক্সপিৰিয়েঞ্চ লাগিব। এই তিনিটা বস্তু হ'লে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এটা ফিক্স চেলাৰী দিছে, 12,000 টকা প্ৰতিমাহে দিব। আৰু টোটেল পোষ্ট 7টা আছে। ইয়াত সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব, মাত্ৰ অসমৰ বাবে হয়। 7টা পোষ্ট আছে। আৰু তাত আপোনালোকৰ বয়সটো দিছে 30 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ST SC আৰু OBC MOBC প্ৰাৰ্থী হয়, তেতিয়াহ'লে 3 বছৰ আৰু 5 বছৰ ৰেহাই পাব। আৰু এতিয়া আপোনালোকে তাৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট আউট কৰি উলিয়াব লাগিব। এপ্লিকেশ্যন ফৰ্মখন মই দেখাই দিম আৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে সেইখন প্ৰিণ্ট আউট কৰি উলিয়াব লাগিব। আৰু সকলোবিলাক আপোনালোকৰ ডকুমেণ্টছ এটেচ কৰি পিনি আপোনালোকে এটা এড্ৰেছত পঠাব লাগিব। এড্ৰেছটো হৈছে আপোনালোকৰ ডাইৰেক্টৰ ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, গুৱাহাটী 781016। আপোনালোকৰ মই PDF ফাইলটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে পাই যাব এড্ৰেছটো বিচাৰি। তাৰপিছতে আহিলে আপোনালোকৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 5 এপ্ৰিল। 5 এপ্ৰিলৰ আগত পোৱাকৈ আপোনালোকে পঠাব লাগিব। আৰু আপোনালোকৰ যিটো কম্পিউটাৰ টাইপিং তথা এফিচিয়েঞ্চি টেষ্ট হ'ব, টেষ্টটোৰ এখন লিষ্ট মাৰিব। আপোনালোকৰ নামখিনি থাকিব, সেইটো লিষ্টখন মাৰিব 8 এপ্ৰিলত মাৰিব। আৰু আপোনালোকক মই তেতিয়া মাৰিলে দি দিম। আৰু আপোনালোকৰ 12 তাৰিখে এক্সাম হ'ব আৰু 13 তাৰিখে আপোনালোকৰ ৰিজাল্ট দিব। তাৰপিছত আকৌ আপোনালোকৰ 17 তাৰিখে আৰু এটা এক্সাম হ'ব কম্পিউটাৰৰ ওপৰত, ঠিক আছে। তো সকলোখিনি মই পিছত আপোনালোকক জনাই দিম যেতিয়াই যি আহে। তো আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে 5 এপ্ৰিলৰ আগত পোৱাকৈ পঠাই দিব, ডাকঘৰ যোগেদি এড্ৰেছটোত স্পীড পষ্ট কৰি। আৰু এপ্লিকেশ্যন ফৰ্মখন এইখন হয়, আপোনালোকে এখন প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব বা এনেদৰে বনাই ল'ব। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম। এইখন হয় আপোনালোকৰ, ইয়াতে আছে ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। ইয়াত আপোনালোকৰ নাম দিব, হাজবেণ্ড ৱাইফ থাকিলে নাম দিব, ফাদাৰ নেম দিব, ইয়াত ফটোটো লগাই দিব ভালদৰে। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে, যদি আপোনালোকৰ ডকুমেণ্টছখিনি ভালদৰে নপঠিয়াই তেতিয়াহ'লে ৰিজেক্ট হৈ যাব। আৰু গতিকে আপোনালোকে ইয়াত ভালকৈ এক্সামিনেশ্যন, ইয়াত SS দিব, হায়াৰ ছেকেণ্ডেৰী দিব, গ্ৰেজুৱেটৰ সকলোখিনি ভৰাই দিব। ইয়াত এক্সপিৰিয়েঞ্চৰ দিব, এক্সপিৰিয়েঞ্চ য'ত কৰিছে তাত ইয়াত দি দিব, কেতিয়াৰ পৰা কেতিয়ালৈ কৰিছে সকলোখিনি বনাই দিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলৰ ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিব। যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি চাইডে বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আহিলে আপোনালোকে লগালগ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।